এই যোৱা পৰহি আপোনাৰ বুধবাৰ আছিলে ৰাতিপুৱাৰ পৰা মই ঘৰতে আছোঁ। তাৰপিছত মই ঘৰৰ পৰা অফিচত 11টামান বজাত ওলাই গৈছোঁ। ওলাই যাই চব ঠিক ঠাক তালা মাৰি গৈছোঁ, গোটেই ঘৰটো লগ কৰি গৈছিলোঁ। তাৰপিছত অফিচৰ পৰা ৰিটাৰ্ণ হৈছোঁ মই 3:15 আবেলি। তাৰপিছত ঘৰটোতে খুলি চাওঁ, তেতিয়া খিৰিকী দৰ্জা সকলোবোৰ তাৰমানে কি ভঙা আছে। তাৰপিছত মই লগে লগে বৰপেটাৰ আৰক্ষী থানাত ফোন কৰিলোঁ। সিহঁতে 10 মিনিটৰ ভিতৰত গৈছে। 10 মিনিটৰ ভিতৰত গৈ পেলাই চব ভঙা চঙা দেখিছে, আলমাৰিবোৰ অলপ ওলাট পলাট হোৱা দেখিছে। তাৰপিছত মোৰ ঘৰৰ চাৰিওফালে মানে CC কেমেৰা লগোৱা আছে। তাৰপিছত আমাৰ OC ছাৰ গ'ল, OC ছাৰ যাই গোটেই CC কেমেৰাটো সেই কৰিলে। তাৰপিছত সিহঁতে চোৰ দুটাই 12:35 মান মাজত সোমাইছে, মেইন গেটেত সোমাইছে। 12:35 মানত সোমাই ছাইডত দৌৰ আছিলে, সিপিনেদি সোমাই পিছফালৰ দৰ্জা খিৰিকী চব ভাঙি লুটপাট কৰিছে। আৰু চোৰে আপোনাৰ কাঁহৰ বাচন বহুত আছিলে আৰু ৰূপৰো কইন আছিলে, তেনেকুৱা আৰু কাপোৰ কানি আছিলে, এনেকুৱা বস্তুবোৰ উদ্ধাৰ আপোনাৰ 24 ঘণ্টা নহওঁতে উদ্ধাৰ কৰিছে। মোটামুটি বুধবাৰে ঘটনাটো হৈছে, বৃহস্পতিয়ে ৰাতিপুৱা 9:30 10টা বজাত সিহঁতক ধৰিছে, দুজনক ধৰিছে বস্তুখিনি। তাৰপিছত সিহঁতক ধৰিয়া নাই, সোধ কৰিলে। সিহঁতে বস্তুখিনি তাৰমানে আপোনাৰ এই পাঠশালাত বিক্ৰী কৰা বুলি কৈছে। তাৰপিছত OC ছাৰ গৈ পেলাই পাঠশালাৰ পৰা বস্তুখিনি এই গোটেইখিনি লৈ আহিছে। আৰু ঘৰটো মোৰ এই ইৰিগেশ্যন কলনী, এই আপোনাৰ এই কোৱাৰ্টাৰত থাকোঁ। মোৰ নাম শ্ৰী দীপজিত কুমাৰ বৈশ্য। মই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কাম কৰোঁ। 24 ঘণ্টাত নোহোৱাতে 20 ঘণ্টাতে সিহঁতে ছাৰহঁতে ৰিকভাৰী কৰিছে। বস্তুখিনিতো অলমষ্ট আজিৰ ডেটত কিনিব গ'লে 50,000-ৰ বেছি হৈ যাব। মোৰ কোৱাৰ্টাৰৰ পৰা চুৰি হৈছে। আৰু সিহঁতক বহুত বহুত ধন্যবাদ জনাইছোঁ। বহুত তাৰমানে কি বহুত সোনকালে সেই কৰিছে, পদক্ষেপটো হাতত লৈছে, সেইকাৰণে বহুত বহুত ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।